আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল বুলিয়ে কৈছোঁ। যিকিয়ে নহওক, আজি মোৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। চাই যাব একেবাৰে শেষলৈকে কিমানখিনি কণ্টিনিউ কৰিব পাৰিম আজি মই সেইটো ক'ব পৰা নাইকিয়া। এতিয়া মই ঘৰ যাবলৈ আজি হাজবেণ্ডৰ ঘৰত গুচি যাম, তো তাৰে মই বেগ পেকিং কৰি আছোঁ। তো ভাবিলোঁ অকণমান ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ, নহ'লে ভিডিঅ'বোৰ থাকি যায়। তো যিকিয়ে নহওক, ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। চাই যাব একেবাৰে শেষলৈকে। চাওক, সেইদিনাখন বেগ পেকিং কৰিলোঁ, দেখালোঁ আপোনালোকক, কিন্তু যোৱা নহ'ল। কিন্তু আজি এতিয়াও ক'ব পৰা নাই যাম না নাযাওঁ, কিন্তু তথাপিও বেগটো পেকিং কৰি থৈছোঁ। সিহঁতি যদি আহে, দুটা ভাইটি আহিব বুলি কৈছে আজি লৈ যাবলৈ। যদি সিহঁতি আহে তেনেহ'লে আৰু যোৱা হ'ব। তথাপিও মই বেগটো পেকিং কৰি মেলি থৈছোঁ, আহিম বুলি যিহেতু কৈছে সিহঁতি। আহিলে আৰু ওলাই যাম। তো ঠিক আছে, ভিডিঅ'টো চাব। আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। ইয়াৰ পানী বটল বাই 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 বাই। আহি পালোঁ, বহুত দেৰিয়ে হ'ল। 4টা বজাতে আহি পালোঁ। 4টা বাজিছিলে নেকি সেইটো সময়ত, যিখিনি সময়ত আহি পালোঁ। আৰু সেয়া এতিয়া চাহ খাবলৈ লৈছোঁ। আৰু এতিয়া আৰু সদায় নিচিনা আৰু ৰেগুলাৰ যিখিনি ডিউটি আৰু সেইখিনি আৰু ষ্টাৰ্ট হৈ যাব। তো যিকিয়ে নহওক, সেয়া এতিয়া চাহ খাব লৈছোঁ গধূলি। তো আজি ভিডিঅ'টো যিমানখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু এনেকুৱাই চাই থাকিব। তো ঠিক আছে, মই এতিয়া চাহ নাস্তাখিনি খাই লওঁ, নহ'লে ঠাণ্ডা হৈ যাব। যিহেতু বহুত বেছি ইয়াত ঠাণ্ডা। আমাৰ তাত ইমান এটা ঠাণ্ডা নাইকিয়া, ঘৰ দৰ্জা চৰ্জা লগোৱা থাকিলে মানে ইমান এটা ঠাণ্ডা নপৰে। আৰু ইয়াত বহুত বেছি ঠাণ্ডা লাগিছে। তো ঠিক আছে, এয়া মই মেগী বনালোঁ আৰু ইপিনে হৈছে চাহ। তো মই এইখিনি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু উঠিলোঁ অলপ দেৰি হ'ল। আৰু চাহ একাপ খাই এয়া মই ৰুটি বনাবলৈ লাগি গ'লোঁ। বেটা শুয়ে আছে। আসসালামু আলাইকুম, সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল। আৰু এইপিনে মই এতিয়া ৰুটি বনাই আছোঁ আৰু অলপ দেৰি উঠা, চাহ তাহ খালোঁ, এতিয়া বনাই আছোঁ ৰুটি। বেটা শুই আছে, তো ভাবিছোঁ পটাপট ৰুটিকেইটা বনাই লওঁ। তো ঠিক আছে, মই ৰুটিকেইটা বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া এতিয়া আমি নাস্তা খাই আছোঁ। এয়া হৈছে ৰুটি বনালোঁ, চালেই। এইপিনে হৈছে আলু ভাজি আৰু এয়া হৈছে চাহ। আৰু এইপিনে ভাইটিও খাই আছে। আৰু এয়া বেটা উঠিলে, অলপ দেৰি হ'ল। এয়া চাওক ৰুমৰ অৱস্থা, গোটেই ঘৰ দুৱাৰ সাৰা হৈ গ'ল। আৰু এতিয়া মই মোৰ ৰুমটো ক্লিন কৰিব লাগিব। এয়া বিচনাখনো পাৰিম। এইপিনে বেটাৰ হাগিছ আনি থৈছোঁ, বেটাৰ হাগিছ শেষ হ'ল। তো এতিয়া দোকানৰ পৰাই অনা হৈছে, এতিয়া অনলাইনত অৰ্ডাৰ দিয়া হৈছে, কিন্তু এতিয়ালৈকে আহি পোৱা নাইকিয়া। আৰু ৰুমটো লাহে ধীৰে মই যিমানখিনি পাৰোঁ এতিয়া বৰ্তমান কৰিম, আৰু তাৰপিছত লাহে ধীৰে মানে পাৰিম নহয় কৰিম। কাৰণ একেবাৰে চব কৰিব ল'লে আৰু গাটো আৰু বেছি বেয়া হৈ যাব। তো যিখিনি পাৰোঁ এতিয়া আৰু বৰ্তমান কৰিম, আৰু যিখিনি পাৰোঁ এতিয়া ধমক কৰিম। বিচনাখন পাৰি ল'ম আৰু ৰুমটো সাৰি ল'ম। কাপোৰ কানি যি আছে থাকক তেনেকুৱাই, লাহে লাহে এইবোৰ কৰিম। নহ'লে আৰু বেছিকৈ গাটো আৰু বেয়া হৈ যাব। তো বেছি মানে নিজৰ গাটোত আৰু জোৰ নিদিওঁ, লাহে ধীৰে, যিহেতু মই এতিয়া ইয়াতে থাকিম ন, তো আৰু লাহে ধীৰে আৰু এইবোৰ ঠিক ঠাক কৰিম। আৰু ৰুমটোৰ অৱস্থাটো চাইছে ন কেনেকুৱা বেয়া হৈ আছে। ঘৰত মাইকী মানুহ নাথাকিলে মানে মানুহৰ কিটো অৱস্থা হয়। মানে একদম ঘৰ দুৱাৰ সাৰিছোঁ, একদম মানে ইমানে বালি ওলাইছে। যিহেতু ৰাস্তাৰ মুখত ঘৰ,
আৰু এইকেইদিন ভালকৈ ঘৰ দুৱাৰো ভালকৈ চাফা কৰা হোৱা নাইকিয়া, তো সেইকাৰণেও হ'ব পাৰে। তো ঠিক আছে, ভিডিঅ'টো কণ্টিনিউ কৰি গৈছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পাব। এয়া বেটাই মাত্ৰ শুইছে আৰু মই এতিয়া যাম গাটো ধুই ল'ম। বেটাই মাত্ৰ শুইছে, দাদীয়েকে আজি মোচাই মেলি দিলে, কাপোৰ কানি চেঞ্জ কৰি দিলে, মালিচ কৰি দিলে। তো তাকে এই মাত্ৰ শুৱালোঁ, তো মই এতিয়া যাম গাটো ধুই ল'ম। তাৰ আগত বস্তু এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছিলোঁ। কেইদিনমান আগত মই নেটৰ শাৰী এখন লৈছিলোঁ স্কিন কালাৰৰ, তো শাৰীখনটো লৈ ল'লোঁ, কিন্তু তাৰপিছত মেচিং পেটিকোট নাছিলে, তো পেটিকোট এটা অৰ্ডাৰ দিছিলোঁ। তো মই ঘৰত মাহঁতৰ ঘৰত থাকোঁতে মোৰ অৰ্ডাৰটো মানে হেৰিটো পাৰ্চেলটো আহিছিলে। তো এয়া হৈছে পাৰ্চেলটো, তো চাওঁ পেটিকোটটো কেনেকুৱা আহিছে। আৰু আজি যাব আম্মাহঁতে বিয়া খাবলৈ, তো মই কৈছোঁ মানে আম্মাই শাৰী এখন লৈছিলে, তো তাৰ লগত পিন্ধিবলৈ পেটিকোট নাই। তো এই পেটিকোটটো পূৰা মেচিং হৈ গৈছে। তো এই পেটিকোটটো মই কৈছোঁ যে আম্মা আপুনি এইটো পিন্ধি যাওক বুলি, শাড়ীখনৰ লগত ধুনীয়াকৈ মিলি যাব, মানে শাড়ীখন মানে বহুত ভাল লাগিব। নহ'লে বেলেগ কালাৰ পিন্ধিলে মানে ওলাই যায় ন, ভাল নালাগে। তো মই এতিয়া চাই লওঁ সেই মানে পেটিকোটটো কেনেকুৱা আহিছে, তাৰপিছত আম্মাক দি থৈ আহিম। ৰ'ব আপোনালোকক দেখাই আছোঁ। এয়া এতিয়া অকণমান চাইছিলে, কিন্তু মোৰ পূৰা শাড়ীৰ লগত পূৰা মিলি গৈছে। এয়া হৈছে পেটিকোটটো, আৰু লগতে এনেকুৱা হেৰিও আছে, ৰচীটোও দিয়া আছে। ঠিক আছে, মই এইটো আম্মাক দি থৈ আহোঁ। তাৰপিছত কাপোৰটো বহুত ধুনীয়া আৰু একদম একেবাৰে পাতল নহয়, কিন্তু অলপ ডাঠে আছে কাপোৰটো, পিন্ধিও আৰাম পোৱা যাব। ঠিকে আছে, চাওক কাপোৰটো একেবাৰে পাতল নহয়, মানে অলপ ডাঠে আছে, মানে কাপোৰটো মোৰ মানে বহুত বেছি ভাল লাগিছে। তো মই আৰু এইটো ৰিটাৰ্ণ নকৰোঁ, থৈ দিম। আৰু মোৰ মানে শাড়ীখনৰ লগত একেবাৰে ছেম টু ছেম পূৰা মিলি গৈছে। তো মই সেইকাৰণে মানে বহুত বেছি ভাল পাইছোঁ। আৰু একেবাৰে মানে ইমানো পাতল নহয় মানে, আৰু একদম মানে বহুত বেছি ডাঠো নহয়, মানে মিডিয়াম চাইজ, যিমানটো দৰকাৰ আছে ইমানখিনি আছে। তো ঠিক আছে, তো মই এইটো এতিয়ালৈকে আম্মাক দি থৈ আহোঁ, তাৰপিছত মই পটককৈ গাটো ধুই লওঁ, নহ'লে বেটা উঠি গ'লে আকৌ দিগদাৰ হ'ব। এয়া ঘৰত চব্জি একো নাছিলে, এইপিনে চব্জি আনি থোৱা হৈছে। তো এইখিনি মোৰ দেখাবলৈ এতিয়া সময় নাইকিয়া, তো মই আগতে গাটো ধুই মই এইমাত্ৰ গা চা ধুই আহিলোঁ, আৰু এইপিনে একাপ চাহ লৈছোঁ, ৰঙা চাহ লৈছোঁ খাবলৈ। আৰু এইপিনে ভাত পাতি দিলোঁ থৈ আছে, আৰু এইপিনে মই চাহ একাপ খাই লৈছোঁ। চাহ তাহ খাই মেলি অকণমান আহিছোঁ ৰ'দত বহিবলৈ, যিহেতু পিঠিটো একদম বিষ হৈ আছে। আৰু বেটা শুইছিলে, মই তাক অলপ উঠাই দিওঁ বুলি ভাবি কিনে ৰুমত গৈছিলোঁ, তো সি উঠিলেই। আমি এতিয়া ভাত খাব লৈছোঁ। এইপিনে হৈছে ভাত, এইপিনে বিলাহী চাটনি, আৰু ইয়াত আছে মাছ তৰকাৰী। তো ঠিক আছে, আমি ভাত খাই লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ। আৰু এইপিনে আছে পানী। এতিয়া হৈ গ'ল গধূলি, এইপিনে মই চাহ খাবলৈ লৈছোঁ। ইয়াত বেটা আছে আৰু ময়ো আছোঁ। আল্লাহ আল্লাহ, নেপেলাবা, মই খাম। এয়া চালে এইমাত্ৰ চাহ তাহ খালোঁ, আৰু বেটাই নাস্তাখিনি লৈ টানাটানি কৰি আছিলে, অকণমানতো নাখায়, আৰু গোটেইখিনি পেলাই মেলি, আৰু মোকো খাব দিয়া নাই, সি নিজেও নলয়, নাখায়। ক'ত সৰু ল'ৰা ইমান খাব পাৰিবনো। তো ঠিক আছে, এইপিনে মই মোৰ ৰুমটোত পূৰা লাগি গৈছোঁ। এয়া ৰুমটোত তাত এগালমান কাপোৰ থোৱা আছিলে, সেই কাপোৰখিনি জাপিলোঁ। এতিয়া এই গোটেইখিনি মই চব চিজিল কৰিম, একদম মানে অশান্তি লাগি আছে, ৰুমটো একদম কিবা জাজ হৈ আছে, তো ভাল লগা নাইকিয়া। তো মই এতিয়া এইবোৰ চব চাফা কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া মেকআপৰ বস্তুখিনি, সেইখিনি এতিয়া সোমাই থৈ দিম। আৰু এয়া কাণফুলিযোৰ ঘৰৰ পৰা আনিলোঁ, এইযোৰ মোৰ বিয়াৰ আগৰে হয় কাণফুলি। তো মই এইখিনি থৈ লওঁ, তাৰপিছত এইখিনি অকণমান চিজিল কৰোঁ। মানে এইখিনি মেকআপৰ বস্তুখিনি থৈ দিওঁ, সেনেকৈ থৈ থাকিলে মানে য'তে ত'তে হৈ যাব। তো সেইকাৰণে মই ভালকৈ থৈ দিওঁ জেগাত। বছৰৰ কেলেণ্ডাৰ 2025, তো এইটো ভাবিছোঁ ইয়াতে লগাই দিওঁ। ৰুমতে থোৱা আছিলে, হাজবেণ্ডে কিজানি আনিছে পাই, ক'ব পৰা নাইকিয়া কোনে আনি থৈছে।
ইয়াতে লগাই দিছোঁ যোনে আনে আনক সেয়া ধুনীয়া এটা চিনাৰী আছে হা কি কৰিছা কৰিবা আপুনি নাযাবা হা এয়া গোটেইখন আঁতৰাই দিলোঁ বস্তু তথাপিও এই দুটা আছে তলৰখিনি কাপ হয় এইকেইটা মই অকণমান দেৰি পিছত ওলাই লৈ যাম পাকঘৰত কাপ নোহোৱা হৈছে চাহ খাবলৈ তো আৰু এখনত এইকেইটা মই হেৰি কৰা নাইকিয়া এতিয়া মানে জাপি দিয়া নাইকিয়া কাৰণ এতিয়া মই বিচনাত সোমামেই অলপ ঠাণ্ডা লাগিছে তো সেইকাৰণে আৰু জাপা নাইকিয়া আৰু সেই বেগটো সেইটো ক'ৰবাত থ'ব লাগিব কাৰণ ইমানগাল কাপোৰ ৰুমত মানে থ'বলৈ মানে জেগা নোহোৱা হৈছে এয়া ক্লেণ্ডাৰখন 2025ৰ আৰু কাপোৰখিনি ক'ৰবাত মই চিজিল মানে জেগা ওলাই কিনে থ'ম আৰু এতিয়া ক'ত থ'ম মানে মই নিজেও ভাবি পোৱা নাই কাৰণ ইমানগাল কাপোৰ মানে ৰুমটোত মানে ক'ত থ'ম কি কৰিম মানে বুজিয়ে নাপাওঁ তো ঠিক আছে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আজিৰ দিনটোত কি কৰিলোঁ কি নাই কৰা সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ক'ব নোৱাৰোঁ আপোনালোকক কেনেকুৱা লাগিছে তথাপিও মই মোৰ নিজৰ ডেইলি ব্লগটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে তো ঠিক আছে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই